সমুখত পঞ্চায়ত নিৰ্বাচন আহিলে আৰম্ভ হৈ যায় দলবগৰাৰ ৰাজনীতি। পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিজৰ ৰাজনৈতিক তৎপৰতা। ৩২ নম্বৰ কমলপুৰ বিধানসভা সমষ্টিৰ মুক্তাপুৰ শিৱ মন্দিৰ প্ৰাংগণত বিদ্যা মণ্ডল বিজেপি উদ্যোগত অনুষ্ঠিত কৰা হৈছে এক যোগদান কাৰ্যসূচী। বিধায়ক দিগন্ত কলিতাই বহু কেইগৰাকী দল ত্যাগী কংগ্ৰেছী নেতা কৰ্মীক বিজেপি দললৈ স্বাগতম জনায়। প্ৰায় ৩০ গৰাকী কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টি দলত। আমাৰ ২৪টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত ১২টা আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ নিৰ্বাচিত হৈছে আৰু ৪টা জিলা পৰিষদৰ ৩টা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু ১২টা আমাৰ আঞ্চলিক পঞ্চায়ত আছে, তাতে ৬টা এজিপিৰ আছে, ৬টা আমাৰ ভাৰতীয় জনতা পাৰ্টি আছে আৰু বিদিয়া জিলা পৰিষদটো আমাৰ দখলত আমাৰ নিৰ্বাচন আছে। তাতেও কিন্তু কংগ্ৰেছ নাই, এজেপি নাই, নিৰ্দলীয় নাই। আমি ভাবোঁ সেইটোতো আমি সৰ্ববৃহৎ ভোট লৈ জিকিবলৈ আমি সক্ষম হ'ম। মানে কমলপুৰত এটা জিলা পৰিষদতো কংগ্ৰেছ নাই। আপোনাক ক'লো কমলপুৰত এটা জিলা পৰিষদতো কংগ্ৰেছ নাই, খালি আনুষ্ঠানিকতা কৰিবলৈ এটা বাকী আছে আৰু আমি ভাবোঁ যে এই জিলা পৰিষদ যিটো বিদিয়া আছে সেইটো আমি সৰ্ববৃহৎ ভোট পাবলৈ আমি সক্ষম হ'ম। কংগ্ৰেছ শূন্য দিশত কমলপুৰ সমষ্টি। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।